Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 8 ৰ সায়েন্সৰ চেপ্টাৰ যেটো 7 আছে উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই চেপ্টাৰৰ যিকেট অনুশীলনীৰ গুটেকেটা প্ৰশ্ন আমি আজি আলোচনা কৰিম আৰু তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মানে তোমাৰ মোস্ট ইম্পৰ্টেন্ট যিবোৰ এমসিকিউ আছে যিবোৰ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় আৰু তোমালোকে গমে পাইছা সায়েন্সৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব তোমালোকে কেৱল অনুশীলনীখিনি মুখস্থ কৰিলে তোমালোকৰ হেক নহয় তোমালোকে কিন্তু সদায় চেপ্টাৰ পঢ়িব লাগিব আৰু এমসিকিউবোৰ ওলোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব তো তোমালোকৰ কাৰণে মই গুৰুত্বপূৰ্ণ এমসিকিউবোৰ হাজি ওলাইছো তোমালোকে সেই এমসিকিউবোৰ পাই যাবা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এটা কথা মনত ৰাখিবা মেইন কিতাপটো হে হৈছে মেইন মানে যিখন তোমাৰ বুক আছে সেই বুকখন তুমি ফলো কৰিলেহে তুমি মানে সাকসেস হ'ব পাৰিবা বা ভাল নম্বৰ অৰ্জন কৰিব পাৰিবা তুমি যদি বুক নপঢ়াকৈ তুমি কেৱল যদি কৰবাৰ পৰা এনসাৰ কৰি লিখা তেতিয়া হলে হেতু কিতেও শুদ্ধ নহয় আৰু মই তোমালোকৰ কাৰণে ইয়াতে যিবোৰ এনসাৰ লিখিছো এটা 100% কিতাপৰ পৰা লিখা হৈছে কোনো ধৰণৰ বাহ্যিক সাহায্য লোৱা হোৱা নাই ডাইৰেক্টলি কিতাপৰ পৰা লিখিছো যাতে তোমালোকৰ বুজাত সুবিধা হয় আৰু তোমালোকে সদায় মেইন কিতাপটো পঢ়িবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো এতে এক নম্বৰত কি হৈছে তোমাৰ খালি ঠাই পূৰ কৰা এটা আমাৰ কিছুমান খালি ঠাই আছে সেই খালি ঠাইবোৰ আমি পূৰ কৰিব লাগে এতে সো প্ৰাণীসমূহক হিহতৰ প্ৰাকৃতিক অৱস্থালৈ সংৰক্ষণ কৰি ৰখা ঠাইক কি বুলি কোৱা হয় এটা ডেশ দিয়া আছে তো এটুক চিৰিয়াখানা বুলি কোৱা হয় তো চিৰিয়াখানা এনে এখন ঠাই য'ত তোমাৰ কি কৰে প্ৰাণীসমূহে বা বন্য প্ৰাণীসমূহে হিহতৰ আবাসস্থলীসমূহ ব্যৱহাৰ কৰিব পাৰে খ নম্বৰত কৈছে সোৱা এটা নিৰ্দিষ্ট অঞ্চলত বা প্ৰজাতি কি বুলি কোৱা হয় থলুৱা প্ৰজাতি বুলি কোৱা হয় এটা সোৱা এটা নিৰ্দিষ্ট অঞ্চল মানে তোমাৰ কোনো এটা গাঁও হ'ব পাৰে এটা ডিস্ট্ৰিক্ট হ'ব পাৰে এখন ৰাজ্য হ'ব পাৰে বা এখন দেশ হ'ব পাৰে বুজি পালানে তো ইয়াতে যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতে পোৱা যায় সেইবোৰক কি বুলি কোৱা হয় থলুৱা প্ৰজাতি বুলি কোৱা হয় উদাহৰণ হিচাপে গড় হৈছে অসমৰ থলুৱা প্ৰজাতি গড় যেটো হিঙিয়া গড় আছে হেতু অসমৰ থলুৱা প্ৰজাতি গ নম্বৰত কি কৈছে সোৱা গ নম্বৰত কৈছে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমীবোৰে বহু দূৰদূৰণিৰ ঠাইলৈ উৰি যায় তো ইয়াতে সোৱা মানে কাৰণটো সুধিছে যিবোৰ পৰিভ্ৰমী চৰাইবোৰ যে এঠাইৰ পৰা আন ঠাইলৈ যায় এটোৰ কাৰণ কিটো জলবায়ুৰ পৰিৱৰ্তন হলে তো তোমাৰ এঠাইৰ পৰা আন ঠাইলৈ উৰি যায় আকৌ আগৰ যেটো পৰিৱেশ আছে হেতু অনুকূল হলে তালৈকে ঘূৰি যায় দুই নম্বৰ সোৱা দুই নম্বৰত কি কৈছে দুই নম্বৰত কৈছে তোমাৰ এটাৰ পৰা আনটো পৃথক কৰা মানে পাৰ্থক্য লিখিব লাগে বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল এই দুটাৰ মাজত ডিফাৰেন্স লিখিব লাগে বা পাৰ্থক্য লিখিব লাগে তো পাৰ্থক্য লিখিবলৈ তোমালোকে সদায় এনেকৈ এটা ভাগ কৰি লবা মই আগৰ ভিডিওবোৰতো কৈছো এনেকৈ দুটা ভাগ কৰি ললে এইবোৰ বুজাত সুবিধা হয় আৰু তোমালোকে মনত ৰাখাটো সুবিধা হয় তো ইয়াতে সোৱা মই কৈ দিছো এফালে লিখিবা বন্যপ্ৰাণী অভয়াৰণ্য আনফালে লিখিবা জীৱমণ্ডল সংৰক্ষিত অঞ্চল তো তুমি বন্যপ্ৰাণীত কি লিখিবা ইয়াত বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ স্বাভাৱিক জীৱন যাপনৰ বাবে ব্যৱস্থা কৰা হয় আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলত লিখিবা ই জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ৰখা একোটা অঞ্চল দুই নম্বৰত লিখিবা ইয়াত বন্যপ্ৰাণী শিকাৰ কৰা কঠোৰভাৱে নিষিদ্ধ তাৰ পিছত তোমাৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চলত কি হৈছে ই কোনো এটা অঞ্চলৰ পৰা ভিন্ন উদ্ভিদ আৰু প্ৰাণী তথা অনুজীৱৰ মাজত সম্পৰ্ক ৰক্ষা কৰে আৰু এটা কথা মনত ৰাখিবা এই জীৱমণ্ডল সংৰক্ষিত অঞ্চলত ইয়াতে লিখিছে সোৱা ই জৈৱ বৈচিত্ৰ্য আৰু স্থানীয় সংস্কৃতি ৰক্ষা কৰাত সহায় কৰে এটো বহুত ইম্পৰ্টেন্ট হয় এই পইণ্টটো যিবোৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চল আছে সেইবোৰ পূৰ্বপুৰুষ আৰু জনজাতি সকলৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে ঠিক ইয়াতে তুমি এনেকৈ লিখিব পাৰা উদাহৰণ হিচাপে বন্যপ্ৰাণী অভয়াৰণ্য চিৰিয়াখানা এটা এটা উদাহৰণ হয় চিৰিয়াখানা হৈছে বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা উদাহৰণ হয় য'ত তোমাৰ প্ৰাণীসমূহে নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰে আৰু তোমাৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে তোমাৰ পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুজি পালানে ইয়াৰ পিছত চাও আমি খ নম্বৰটোত কি কৈছে সোৱা এটো খ নম্বৰত আছে তোমাৰ চিৰিয়াখানা আৰু অভয়াৰণ্য এই দুটাৰ মাজত ডিফাৰেন্স লিখিব লাগে তো এফালে চিৰিয়াখানা লিখিবা আনফালে অভয়াৰণ্য লিখিবা তো চিৰিয়াখানাত তুমি কি লিখিবা ইয়াত বন্যপ্ৰাণীক প্ৰাকৃতিক পৰিৱেশত সুৰক্ষা প্ৰদান কৰা হয় আৰু ইফালে লিখিবা ইয়াত প্ৰাণীসমূহক ৰক্ষণাবেক্ষণ কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰা হয়
চিৰিয়াখানাত লিখিবা বন্যপ্ৰাণী ধ্বংস কৰা বা শিকাৰ কৰা বা কঠোৰভাৱে নিষিদ্ধ আৰু অভয়াৰণ্যত প্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰিব পাৰে অভয়াৰণ্য য'ত থাকে প্ৰাণীসমূহে নিজৰ ইচ্ছামতে ইফালে সিফালে ঘূৰিব পাৰে আৰু চিৰিয়াখানাত কিন্তু বন্যপ্ৰাণী মুক্তভাৱে বিচৰণ কৰিব নোৱাৰে কাৰণ কি তোমাৰ চিৰিয়াখানা যেটো আছে এটা তোমাৰ এটা বন্ধ কোঠাৰ ভিতৰত ৰখা হয় চিৰিয়াখানাত সেইটো কিন্তু প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰাৰ লগতে তোমাৰ খাদ্য বস্তুৰ যোগান ধৰা হয় হয়নে কিন্তু তোমাৰ এনেকুৱা না যে বন্য যিবোৰ তোমাৰ অভয়াৰণ্য আছে সেইবোৰ তোমাৰ যেনে তেনে ইফালে ইফালে যাব পাৰে কিন্তু চিৰিয়াখানাত প্ৰাণীসমূহ তেনেকুৱা বিচৰণ কৰিব নোৱাৰে বা চলাফুৰা কৰিব নোৱাৰে তাৰ পিছত প্ৰাণীবোৰক বাহিৰৰ পৰা খাদ্য যোগান ধৰা হয় আৰু ইয়াতে লিখিবা প্ৰাণীবোৰে নিজে খাদ্য বিচাৰি লয় আৰু লিখিবা কোনো ধৰণৰ বেৰ বা ৱালেৰে প্ৰাণীক বন্দী কৰা নহয় কিন্তু ইয়াতে তো তোমাৰ বন্দী কৰা থাকে এয়া চিৰিয়াখানাত যিবোৰ প্ৰাণী থাকে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চাই থাকা তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিছো সেই এমসিকিউবোৰ বহুতেই দৰকাৰী তুমি জনাটো বহুত দৰকাৰী কাৰণ তোমাৰ আপাৰ ক্লাছত হেবোৰ লাগিব গ নম্বৰ চোৱা গ নম্বৰত কি কৈছে গ নম্বৰত আছে তোমাৰ বিলুপ্ত প্ৰাণী আৰু বিপন্ন প্ৰাণী তো বিপন্ন আৰু বিলুপ্ত প্ৰাণী সব বিপন্ন প্ৰাণী লিখিবা বিপন্ন প্ৰজাতি হেবোৰ যিবোৰ বিপদগ্ৰস্ত হৈ বিলুপ্ত পৰ্যায় পাইছে আৰু বিলুপ্ত প্ৰাণী কোনবোৰ যিবোৰ প্ৰাণী বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু বছৰ আগতে ইহঁতৰ সংখ্যা কমিছে তাক বিলুপ্ত প্ৰাণী বুলি কোৱা হয় তাৰ পিছত লিখিবা যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ কমি যায় তাক বিপন্ন প্ৰাণী বোলে আৰু বিলুপ্ত প্ৰাণী আসলতে বহু বছৰ আগতে লুপ্ত হৈছে বা ধ্বংস হৈছে এটা উদাহৰণ হিচাপে সোণালী বান্দৰ সব বিপন্ন প্ৰাণীৰ উদাহৰণ হ'ব সোণালী বান্দৰ কাৰণ সোণালী বান্দৰ আগতে বহুত আছিল কিন্তু বৰ্তমান লাহে লাহে ইহঁতৰ সংখ্যা কমি আছে এই কাৰণে এটো হৈছে বিপন্ন প্ৰাণী কিন্তু বিলুপ্ত প্ৰাণী ডাইনোসৰ এটো মোটামুটি 5 মিলিয়ন ইয়াৰ আগতে এটো মৰি শেষ এটা আমি নাপাও এটো আমাৰ কেৱল বিবৰ্তনৰ সহায়ত আমি এটো দেখা পাও গতিকে ডাইনোসৰ হ'ব তোমাৰ বিলুপ্ত প্ৰাণী আৰু সোণালী বান্দৰ হ'ব বিপন্ন প্ৰাণী বুজি পালা এর পিছত ছ ঘ নম্বৰটো কি কৈছে ঘ নম্বৰত আছে উদ্ভিদকুল আৰু প্ৰাণীকুল তো উদ্ভিদকুল আৰু প্ৰাণীকুল ভাগ কৰি এনেকৈ লিখিবা এটা নিৰ্দিষ্ট অঞ্চলত থকা সকলো ধৰণৰ উদ্ভিদক একেলগে সেই অঞ্চলৰ উদ্ভিদকুল বোলে উদাহৰণ স্বৰূপে বনৰীয়া আম গছ অসমৰ এক উদ্ভিদকুল যি বৰ্তমান বিপন্ন প্ৰায় আৰু প্ৰাণীকুলত লিখিবা এটা নিৰ্দিষ্ট অঞ্চলত থকা সকলো বৰ্ণ প্ৰাণী সেই অঞ্চলৰ প্ৰাণীকুল বোলে উদাহৰণ স্বৰূপে সোণালী বান্দৰ যি বৰ্তমান বিপন্ন প্ৰাণী হয়নে ইয়াৰ পিছত আছে 3 নম্বৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটো আছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়া কেনে ধৰণে পৰে আলোচনা কৰা মানে বনাঞ্চল ধ্বংস কৰিলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে আমাক আলোচনা কৰিব দিছে সব বন্যপ্ৰাণী হ'ব তাৰ মানে বনাঞ্চল ধ্বংস কৰিলে বন্যপ্ৰাণী সমূহৰ কেনেকুৱা অসুবিধা হয় বা হেবোৰৰ ওপৰত কেনেকুৱা পৰিৱৰ্তন ঘটিছে বন্যপ্ৰাণীৰ ওপৰত কি হয় বন্যপ্ৰাণী পৰিৱেশ তন্ত্ৰৰ অপৰিহাৰ্য অংগ বহুত দৰকাৰী হয় হেতু কাৰণ বন্যপ্ৰাণীয়ে আমাৰ পৰিৱেশ তন্ত্ৰ ৰক্ষা কৰাটো সহায় কৰে বিশেষকৈ বন্যপ্ৰাণীয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে বনাঞ্চল ধ্বংসৰ ফলতে বন্যপ্ৰাণীবোৰৰ বাসস্থান নষ্ট হয় আৰু অতুলনীয় জলবায়ুৰ পৰিৱৰ্তন ঘটে ফলত প্ৰাণীবোৰৰ জনসংখ্যা ক্ৰমে কমি আহে আৰু শেষত বিলুপ্ত হয় এখিনি হৈছে বন্যপ্ৰাণী আৰু ওপৰত পৰা প্ৰভাৱ ইয়াৰ পিছত আছে তোমাৰ এটো পৰিৱেশ বনাঞ্চল ধ্বংস কৰিলে পৰিৱেশৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বনাঞ্চল ধ্বংস কৰিলে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ বিনষ্ট হয় বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে অক্সিজেনৰ পৰিমাণ কমে মাটিৰ পানী ধাৰণ ক্ষমতা কমে ফলত শস্য উৎপাদন কমে কাৰণ মাটিৰ যেটো পানী ধাৰণ কৰি ৰখা ক্ষমতা এটো বহুতে দৰকাৰী হয় শস্য উৎপাদনৰ কাৰণে যদি গছগছনি নাথাকে তেতিয়া হলে কিন্তু এই মানে পানীৰ যেটো ভূগৰ্ভস্থ যে পানী থাকে মানে মাটিৰ তলত যিখিনি পানী থাকে সেইখিনি তললৈ যায় গতিকে হেতুত আমাৰ খেতিবাতি ভাল নহয় এটো দিছে ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হ'ব পৰিৱেশ প্ৰদূষণৰ হাৰ অধিক বাঢ়িব ফলস্বৰূপে মানুহৰ বিভিন্ন ধৰণৰ শাকজনিত মানে আমাৰ উশাহ নিশাহ লোৱাত কি হয় কষ্ট হয় লগতে ক্যান্সাৰ পৰ্যন্ত হ'ব পাৰে বায়ুমণ্ডলত যদি অত্যাধিক পৰিমাণে কাৰ্বন মনোক্সাইড থাকে বা কাৰ্বন ডাই অক্সাইড থাকে তেতিয়া হলে মানুহৰ ব্লাড নষ্ট হয় বা ব্লাড ক্যান্সারও হ'ব পাৰে বুজি পালানে এতিয়া চাও আমাৰ গ নম্বৰটো কি কৈছে এটো গ নম্বৰত আছে গ্ৰাম্য অঞ্চল
সো তো গ্ৰাম্য অঞ্চলত কি মানে প্ৰভাৱ পৰে যদি আমি বনাঞ্চল ধ্বংস কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো ভাল লাগি আছে ভিডিঅ'টো শ্বেয়াৰ কৰা গ্ৰাম্য অঞ্চল কি কৈছে কেনেকুৱা ধৰণৰ মানে প্ৰভাৱ পৰিব বনাঞ্চল ধ্বংস হলে গাঁওসমূহত বৰষুণৰ পৰিমাণ কমিব মাটিৰ উৰ্বৰতা কমিব ফলত শস্য উৎপাদন কম হ'ব কৃষিভিত্তিক গাঁও অঞ্চলত জলবায়ুৰ অবিৰত পৰিৱৰ্তনে গাঁওবাসীৰ অৰ্থনৈতিক সমস্যা হ'ব এটোতো হ'বই কাৰণ যিবোৰ গাঁৱত মানুহে কেৱল কৃষি কৰি মানে জীৱন নিৰ্বাহ কৰে তাতে যদি তোমাৰ শস্য যদি ভালদৰে উৎপাদন নহয় তেতিয়াহ'লে সিহঁতে টকা পইচা ক'ৰ পৰা ইনকাম কৰিব তো সিহঁতৰ অৰ্থনৈতিক সংকট হ'ব অনিয়মিত বানপানী হ'ব মানে যেতিয়া হ'ব লাগে তেতিয়া নহয় আৰু যেতিয়া হ'ব লাগে তেতিয়া নহয় বা অনিয়মিতভাৱে অসময়ত বানপানী আহি যায় আৰু মাটিৰ গৰাখহনীয়া হ'ব মানে মাটি তোমাৰ যেনে তেনে মাটিবোৰ খহি পৰি যাব হ'ব তো মানে যদি আমি বনাঞ্চল ধ্বংস কৰি থাকোঁ আমাৰ খেতি বাতিৰ ওপৰতো প্ৰভাৱ পৰে এইটো গাঁও অঞ্চলতে হওক বা নগৰ অঞ্চলতে হওক ইয়াৰ পিছত চোৱা এইটো ঘ নম্বৰত দিছে নগৰীয়া অঞ্চল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই থাকা তোমালোকৰ কাৰণে মই ধুনীয়াকৈ MCQ ওলাইছোঁ যিবোৰ বহুতে দৰকাৰী হয় কাৰণ তোমাৰ ক্লাছ 9 আৰু 10 গ'লে তোমালোকৰ সেৱা বোৰ্ডৰ পৰা যিবোৰ কোৱেশ্যন আহিব সেই কোৱেশ্যনবোৰ কিন্তু বহুতে টাফ হ'ব আৰু তোমালোকৰ এই ক্লাছ 6 7 8 এইবোৰৰ পৰাও কিন্তু প্ৰশ্ন তাতে ৰিলেটেবল প্ৰশ্ন থাকে আৰু তোমালোকে এইবোৰৰ PDF পাই যাবা ভিডিঅ'টো চাই থাকা তোমালোকে PDF কেনেকৈ পাবা মই সেই বিষয়ে তথ্য দিম নগৰীয়া অঞ্চলত কেনেদৰে প্ৰভাৱ পৰে নগৰীয়া অঞ্চল সাধাৰণতে গাড়ী মটৰ বেছি হোৱাৰ বাবে প্ৰদূষণৰ মাত্ৰা বেছি হয়নে এটোতো সঁচা যিবোৰ নগৰ অঞ্চল বা চিটি আছে সেইবোৰত তোমাৰ এনে গাড়ীৰ সংখ্যা বেছি তাৰে পিছতো যদি আকৌ যদি আমি যিবোৰ বনাঞ্চল আছে সেইবোৰ যদি আমি ধ্বংস কৰোঁ তেতিয়াহ'লে তাৰ প্ৰদূষণৰ মাত্ৰাটো আৰু বাঢ়িব তো যদি বনাঞ্চল ধ্বংস হয় তেন্তে বায়ুমণ্ডলৰ উষ্ণতা অনিয়মিতভাৱে বৃদ্ধি হ'ব বহুত বাঢ়িব এনেও তোমালোকে যদি কেতিয়াবা টাউনত আহা তেতিয়াহ'লে গম পোৱা যে গাঁৱত কিমান গৰম আৰু টাউনত কিমান গৰম এটো কেৱল বনাঞ্চল ধ্বংসৰ কাৰণেই হয় কাৰণ বনাঞ্চল ধ্বংস হলে তোমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হয় এটো বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত এটো CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় পৰিৱেশ প্ৰদূষণৰ হাৰ অত্যাধিক হ'ব ইয়াৰ পিছত চোৱা আমাৰ পৃথিৱীত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে যদি আমি গছ-গছনি কাটি গৈ থাকো পৃথিৱীত চোৱা বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়িব ফলত গোলকীয় উষ্ণতা বৃদ্ধি হ'ব গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফ গলিব আৰু অনিয়মিত বানপানীৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগে দেখা দিব সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িব ফলত পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হ'ব এটা তোমাৰ যিখিনি পানী বৰফ হৈ আছে এণ্টাৰ্কটিকাত সেইখিনি যদি তোমাৰ সদায় যদি অনিয়মিতভাৱে তাপ পায়ে থাকে তেতিয়াহ'লে সেই বৰফবোৰ গলি যাব আৰু অনিয়মিতভাৱে বানপানী হ'ব এই যে বৰ্তমানো আমাৰ অসমত মানে অনিয়মিতভাৱে বানপানী হৈ থাকে এইটো বনাঞ্চল ধ্বংসৰ ফলতো হয় প্ৰাকৃতিক দুৰ্যোগে দেখা দিব বিভিন্ন ধৰণৰ ভূমিকম্প দেখা দিব বা ভূমিস্খলন দেখা দিব আৰু যদি পানীখিনি গলি যাব সাগৰত যাব তো সাগৰত গ'লে সাগৰৰ পানী বাঢ়ি আহিব আৰু সাগৰৰ পানী যদি বাঢ়ে তেতিয়াহ'লে তাৰ ওচৰে পাজৰে যিখিনি গাঁওবাসী আছে একেবাৰে মানে বিধ্বস্ত হৈ যাব মানে পৰিৱেশ তন্ত্ৰটো কি হৈ যাব একেবাৰে নষ্ট হৈ যাব বা ধ্বংস হ'ব বুজি পালানে তো চোৱা 6 নম্বৰটোত কি কৈছে উত্তৰ প্ৰজন্ম মানে আমাৰ আহিবলগীয়া যিটো প্ৰজন্ম আছে মানে নেক্সট জেনেৰেশ্যন হেতুৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে যদি আমি বনাঞ্চল ধ্বংস কৰোঁ সব বনাঞ্চলসমূহ এখন অঞ্চলৰ বা দেশ এখনৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ উপৰিও অৰ্থনৈতিকভাৱে সবল কৰে এটো অৰ্থনৈতিকভাৱে সবল কৰে তাৰ মানে তোমাৰ যিবোৰ বনাঞ্চল থাকে সেই বনাঞ্চলসমূহে দেশ এখনৰ টকা পইচাও ইনকাম কৰি দিয়ে মানে যিবোৰ গছ-গছনি থাকে গছ-গছনি বহুত মূল্যৱান গছ-গছনিও থাকে বা ঔষধি গছ-গছনিও থাকে যিবোৰ বিক্ৰী কৰি কোটি কোটি টকা আমি ইনকাম কৰিব পাৰো এটো দেশ এখনক তোমাৰ টকা পইচাও ইনকাম কৰিব পাৰে তো যদি বনাঞ্চল ধ্বংস কৰা হয় তেতিয়া হলে উত্তৰ প্ৰজন্মৰ বাবে মানে আহিবলগীয়া যিটো জেনেৰেশ্যন আছে বনাঞ্চল বহনক্ষম কৰিব নোৱাৰিম বহনক্ষম মানে সিহঁতৰ কাৰণে মানে হাসি ৰাখিব নোৱাৰিম তো এতিয়া ধৰা আমি কিবা বস্তু খাই আছো এতিয়া আমাৰ ল'ৰা ছোৱালী কেনেকৈ খাব বা আমাৰ ল'ৰা ছোৱালী কি কৰি খাব হেতুৰ বিষয়ে আমাৰ ধাৰণা কৰাটো অত্যন্ত দৰকাৰ কাৰণ যিখিনি গছ-গছনি আছে গোটেইখিনি যদি আমি শেষ কৰি যাওঁ তেতিয়াহ'লে
আমাৰ ল'ৰা ছোৱালীসকলে কেনেকৈ খাব হয়নে নাই তো সেইকাৰণে আমি সদায় মানে যিবোৰ বনাঞ্চল আছে আমি বচাই ৰাখিব লাগে মানে বহনক্ষম আমি কৰিব নোৱাৰিম যদি আমি কাটি গৈ থাকোঁ বুজি পালানে তাৰপিছত বনাঞ্চল ধ্বংস কৰিলে পৰিৱেশ তন্ত্ৰৰ বিভিন্ন উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি বন্যপ্ৰাণী আদিৰ বিলুপ্তি ঘটিব বুজি পালানে এইটো ৰেখিনি লিখিলেই হৈ যাব তাৰপিছত চোৱা তাৰপিছত আছে 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এতে কৈছে কি হ'ব পাৰে যদি এটো কি হ'ব পাৰে যদি আমি গছ কাটি গৈ থাকো সো গছ কাটিলে গছ কাটাৰ নিচিনা তো মানে আমাৰ বুৰ্বক কাম আৰু মূৰ্খ মানুহৰ নিচিনা কাম পৃথিৱীত নাই কাৰণ গছ কাটিলে যে ইমানেই আমাৰ প্ৰবলেম হয় সেই কথা আমি কিতে উপলব্ধি নকৰো কিন্তু আমি উপলব্ধি কৰিব লাগে উদাহৰণ হিচাপে চোৱা আমি যেতিয়া মেডিকেলত যাওঁ মেডিকেলত গলে যদি আমি অক্সিজেন লওঁ সিলিন্ডাৰত থকা অক্সিজেন ললে তোমাৰ ঘন্টাত মোটামুটি 8000 10000 টকা লয় কিন্তু সেই অক্সিজেনখিনি আমি ফ্ৰীতে পাই আছো যেটো তোমাৰ আমাৰ গছসমূহে আমাক ফ্ৰীতে দি আছে গতিকে আমি তাতে 10000 টকা দিয়াতকৈ আমি যদি 50 টকাৰে বা 10 টকাৰ এটা যদি গছ পুলি আনি ৰুই দিও এই এটা সিলিন্ডাৰত কৈ মানে 1000 গুণ বেছি অক্সিজেন আমাক দিব পাৰিব তো সেই বিষয়ে আমি অলপ চিন্তা কৰাৰ দৰকাৰ আছে তোমালোকে যেহেতু স্টুডেন্ট হয় তোমালোকে এই বিষয়ে বহুত চিন্তা কৰিবলগীয়া আছে আৰু চিন্তা কৰাটো উচিত হয় তো আমি গছ যদি কাটি গৈ থাকো কি হ'ব গছ গছনি তথা বনাঞ্চল হল জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল গছ কাটিলে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হ'ব মানে যে গৰমটো বাঢ়ি আছে নে লাহে লাহে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব হয়নে বন্যপ্ৰাণীৰ বাসস্থান নোহোৱা হ'ব ফলত পৰিৱেশ তন্ত্ৰ নষ্ট হ'ব মাটিৰ উৰ্বৰতা কমিব যাত ফলত তোমাৰ শস্যৰ উৎপাদন নহব তেতিয়া যদি শস্য উৎপাদন নহয় আমি খাম কি আমি তো নাখাই থাকিব নোৱাৰো ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হ'ব মানে মাটিৰ যে পানী আছে পানী তলফালে গুচি যাব ভূমিস্থলন হ'ব মানে মাটি তোমাৰ এফালৰ পৰা আনফালে গতি কৰিব পৰিৱেশ প্ৰদূষণ হ'ব আদি মানে বহুত আছে আৰু এনেকুৱা ধৰণৰ এক্সাম্পলস বুজি পালানে এখানে তাৰ খ নম্বৰত কৈছে প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয় যদি প্ৰাণীৰ আৱাসস্থলী যদি আমি বিঘ্নিত কৰো তেতিয়া হলে আমাৰ কি প্ৰবলেম হ'ব বৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে হেতু পাই যাবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা সো প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হলে কি হয় সব বেছিভাগ প্ৰাণীৰ আৱাসস্থলী হল বনাঞ্চল তো হয় মানে ম্যাক্সিমাম প্ৰাণী তোমাৰ জংগলত থাকে আমাৰ লগতো না থাকে জংগলত থাকে তে সেই জংগল যদি আমি কাটি পেলাও তেতিয়া হলে আমাৰ তো প্ৰবলেম তো হবই প্ৰাণীয়ে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰাত প্ৰধান ভূমিকা পালন কৰে গতিকে প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হলে প্ৰাণীসমূহ ৰাজহুৱা স্থানত বিচৰণ কৰিব তো এতে তোমাৰ যত তাৰ মানে প্ৰাণীসমূহ থাকে হিয়তৰ ঘৰবাৰী যদি আমি ভাঙি দিও তেতিয়া হলে হি মানুহৰ ওচৰত আহিবই আৰু বাঘ এটা মানুহৰ ওচৰত আহিলে কি মৰম কৰিব নেকি হি খাব কামুৰি হয় নে তো প্ৰাণীৰ খাদ্যৰ অভাৱ হ'ব ফলত প্ৰাণীবোৰৰ সংখ্যা লাহে লাহে কমি গৈ শেষত বিলুপ্ত হ'ব অৰ্থাৎ প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হলে পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে কি হৈ যাব নষ্ট হৈ যাব গ নম্বৰত কি কৈছে মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকে মাটিৰ যদি ওপৰৰ স্তৰ মুকলি হৈ থাকে তেতিয়া হলে কি হয় চোৱা মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ সাৰুৱা গুণ কমিব হিউমাছৰ মেদ কমিব ফলত শস্য উৎপাদন কমিব ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হ'ব আৰু ভূমিস্থলন তথা গৰাখহনীয়া বৃদ্ধি হ'ব তুমি এইখিনি লিখিলেই হ'ব হয়নে আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে ভিডিওটো লাইক কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা বুজি পালা 5 নম্বৰত কি কৈছে চমুকৈ উত্তৰ দিয়া এটো আমি শর্টকাট অ্যানসার লিখিলেও হৈ যাব আমাৰ এইখিনি জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে জৈৱ বৈচিত্ৰ্য উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজৰ সম্পৰ্কৰ চাবিকাঠি জৈৱ বৈচিত্ৰ্যক সংৰক্ষণ নকৰিলে উদ্ভিদকুল আৰু জীৱকুলৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হ'ব
প্ৰাণী আৰু উদ্ভিদৰ খাদ্যাভ্যাস বিৰূপ প্ৰভাৱ পৰিব ভিন্ন প্ৰজাতি আৰু ভিন্ন প্ৰাণী তথা উদ্ভিদৰ বিলুপ্তি ঘটিব আৰু পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব আৰু ফলত মানুহ তথা আন প্ৰাণীৰ অস্তিত্ব নোহোৱা হ'ব আচ্ছা এইখিনি লিখিলে হৈ যাব কাৰণ এইবোৰ কাৰণৰ কাৰণে আমি কি কৰিব লাগে জৈৱ বৈচিত্ৰ্য আমি সংৰক্ষণ কৰিব লাগে খ নম্বৰত কি কৈছে চোৱা সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় কিয় এটোৰ আনসাৰ তুমি কি লিখিবা এনেকে লিখিবা বনাঞ্চলৰ ওচৰৰ অঞ্চলৰ মানুহ প্ৰধানকৈ বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন প্ৰান্তৰ পৰা চোৰাং চিকাৰীসকলে আহি বনাঞ্চল আৰু বন্যপ্ৰাণী বধ কৰে হয়নে মানে মানুহে চুৰি কৰি গছ-গছনি কাটে তাতে থকা যিবোৰ প্ৰাণী আছে প্ৰাণীসমূহক বধ কৰে মানে হত্যা কৰে গাঁওবাসীয়ে বন্যপ্ৰাণীৰ বাসস্থানত ব্যাঘাত জন্মায় স্থানীয় ৰাজনৈতিক নেতাসকলে মানে যিসকল তোমাৰ এমএলএ মিনিষ্টাৰ আছে সেইসকলে বনাঞ্চলসমূহ ধ্বংস কৰে নিজৰ ইচ্ছামতে বনাঞ্চলৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে আৰু সেই সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় এৰে পিছত চোৱা গ নম্বৰত কি কৈছে কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ মানে বনাঞ্চলৰ ওপৰত যে মানুহ কেনেকৈ জীয়াই থাকে চোৱা বনাঞ্চলৰ ওচৰৰ জনজাতিসমূহ বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল বনাঞ্চলত পোৱা বিভিন্ন ফল-মূল আদি বিক্ৰী কৰি সিহঁতে জীৱন নিৰ্বাহ কৰে তাৰ পিছত কি কৈছে তাৰ পিছত লিখিবা এটো বনাঞ্চলৰ এখন লিখিবা এটো বনাঞ্চলৰ পৰা পোৱা কাঠখৰি আদিৰ লগতে বহুতো অমূল্য ঔষধি গুণ বিশিষ্ট গছ-গছনি তথা তৃণৰ পৰা নিৰ্ভৰ কৰি আৰ্থিক অৱস্থা সুচল কৰে মানে তোমাৰ কাঠখৰি হিচাপে ব্যৱহাৰ কৰে ইন্ধন হিচাপে তাৰ পিছত যিবোৰ ঔষধি গুণ বিশিষ্ট যিবোৰ গছ-গছনি আছে সেইবোৰ বিক্ৰী কৰে লগতে তোমাৰ কি কৰে এইবোৰ বিক্ৰী কৰি সিহঁতে কি কৰে নিজৰ যিটো আৰ্থিক অৱস্থা আছে হেতু সুচল কৰে মানে টকা পইচা ইনকাম কৰে তাৰ পিছত ঘ নম্বৰ বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতিসমূহ কি কি বনাঞ্চল ধ্বংসৰ কাৰণসমূহ হ'ল খেতি-বাতিৰ বাবে মাটি উলিওৱা ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে আসবাবপত্ৰ নিৰ্মাণৰ বাবে কাঠ খৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ বাবে প্ৰাকৃতিক দুৰ্যোগ বনজুই প্ৰচণ্ড খৰাং আদি এই গুটেইকেইটা হৈছে তোমাৰ বনাঞ্চল ধ্বংসৰ কাৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে মেইন বুকটো পঢ়িছা তেতিয়াহলে তোমালোকে গমে পাইছা মই একেবাৰে 100% মই কিতাপৰ পৰা এনসাৰবোৰ লিখিছো যদি তোমালোকে কিতাপ পঢ়া নাই তোমালোকে এবাৰ কিতাপ পঢ়ি লবা তাৰ পিছত তোমালোকে এই এনসাৰবোৰ লিখিবা তোমালোকে তেতিয়া ভালদৰে বুজি পাবা হয়নে তাৰ পিছত বনাঞ্চল ধ্বংসৰ পৰিণতিসমূহ কি কি মানে কি কি ৰিজাল্টস বা আউটকামস আছে বনাঞ্চল ধ্বংসৰ পৰিণতিসমূহ কি কি বনাঞ্চল ধ্বংসৰ পৰিণতিসমূহ হ'ল পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব ভূগৰ্ভস্থ পানী নিম্নগামী হ'ব মাটিৰ উৰ্বৰতা হ্ৰাস পাব বানপানী আৰু প্ৰচণ্ড খৰাং হোৱাৰ সম্ভাৱনা বাঢ়িব মাটি পানীৰ ধাৰণ ক্ষমতা হ্ৰাস পাব গতিকে শস্যৰ উৎপাদন কম হ'ব ভূমিস্খলন হ'ব আৰু গৰাখহনীয়া বৃদ্ধি হ'ব পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হ'ব আদি মানে আৰু আছে বহুত আছে তাৰে পিছত এটো 9 নম্বৰত কি কৈছে ৰেড ডেটা বুক কি ৰেড ডেটা বুক কেনেকুৱা ধৰণৰ কোৱেশ্চন বহুতে দৰকাৰী হয় ৰেড ডেটা বুক হ'ল সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি মানে উদ্ভিদৰ নামো থাকে আৰু প্ৰাণীৰ নামো থাকে কোনবোৰ প্ৰাণীৰ নাম থাকে যিবোৰ বিপন্নপ্ৰায় প্ৰাণী আৰু বিলুপ্ত প্ৰাণী মানে লাহে লাহে শেষ হৈ গৈ আছে আৰু যিবোৰ আগতে শেষ হৈ গৈছে মানে ডাইনোসৰৰ নামটো তাতে আছে হয়নে ইয়াৰে পিছত আছে 6 নম্বৰ আছে এটো 6 নম্বৰ পৰিভ্ৰমণ বুলিলে কি বুজায় এতে কিন্তু পৰিভ্ৰমী চৰাইৰ কথা কোৱা নাই পৰিভ্ৰমণ কি হেতু দিছে তো জলবায়ুৰ পৰিৱৰ্তনৰ ফলত প্ৰাণীবোৰ বহু দূৰৰ অঞ্চলৰ পৰা প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট সময়ত অন্য অঞ্চললৈ উৰি যায় বা পৰিভ্ৰমণ কৰে সেই অঞ্চলৰ পৰিৱেশ অনুকূল হলে আকৌ উভতি যায় ইয়াকে পৰিভ্ৰমণ বোলে মানে যদি পৰিৱেশ বেয়া হয় তেতিয়াহলে বেলেগ এটা অঞ্চলত আহিব আৰু আগৰ যেটো অঞ্চল আছিল তাতে যদি পৰিৱেশ ভাল হয় আকৌ তালৈকে ঘূৰি যায় এটো কয় পৰিভ্ৰমণ আৰু পৰিভ্ৰমী চৰাই কাক বোলে তোমাৰ জলবায়ুৰ পৰিৱৰ্তন হলে কিছুমান চৰাই এঠাইৰ পৰা আন ঠাইলৈ উৰি আহে তো যিবোৰ চৰাই উৰি আহে সেইবোৰকে পৰিভ্ৰমী চৰাই বুলি কোৱা হয় এটো 6 নম্বৰ কোৱেশ্চনটো চোৱা
কারখানার নিত বর্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে আৱাসিক অঞ্চল মানে ঘৰবাৰী বনোৱাৰ কাৰণে অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ অবিৰত মানে কন্টিনিউয়াছলি মানে নুৰুৱাকৈ সদায় আমি কাটি থাকো গছ-গছনি কটা হৈছে ইয়াৰ বাবে গছ কটা উচিত নে আলোচনা কৰা আৰু এটো সমটকা প্ৰস্তুত কৰা সো গছ কটাটো যিকোনো কাৰণৰ কাৰণেও কিন্তু এটো কিতে মানে শুদ্ধ হ'ব নোৱাৰে এটোৰ আনসার তুমি এনেকৈ লিখিবা কারখানার বাবে বা আৱাসিক অঞ্চলৰ বাবে গছ কটা কিতেও উচিত নহয় কাৰণ গছ-গছনি কাটিলে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয় বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় অনিয়মিত বানপানী আৰু খৰাং বতৰৰ প্ৰকোপ বৃদ্ধি হয় বায়ুমণ্ডল বেছিকৈ প্ৰদূষিত হয় মাটিৰ উৰ্বৰতা কমে ভূগৰ্ভস্থ পানী নিম্নগামী হয় অনিয়মিতভাৱে জলচক্ৰৰ ওপৰত প্ৰভাৱ পৰে আদি এনেবোৰ কাৰণত গছ-গছনি কটা কেতিয়াও উচিত নহয় হয়নে এটো জলচক্ৰৰ ওপৰত প্ৰভাৱ পৰে আদি এনেবোৰ কাৰণত গছ-গছনি কেতিয়াও কটা উচিত নহয় বুজি পালা আয়াৰে পিছত চোৱা এটো 7 নম্বৰ কোৱেশ্চনটো চোৱা নিজৰ অঞ্চলৰ হেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনে ধৰণৰ বৰঙনি আগবঢ়াবা তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা তো আমি বনাঞ্চল মানে সংৰক্ষণ কৰাৰ কাৰণে আমি গাঁওবাসী হিচাপে কেনেকুৱা ধৰণৰ বৰঙনি আগবঢ়াম তো এটোৰ আনসার তুমি এনেকৈ লিখিবা এটোৰ আনসার এনেকৈ লিখিবা তুমি এটো চোৱা নিজৰ অঞ্চলৰ হেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে আমি তলত উল্লেখ কৰা কাৰ্যবোৰ হাতত ল'ব পাৰো কি কৰিব পাৰো স্থানীয় বাসিন্দা হিচাপে বনাঞ্চলৰ প্ৰতি যত্ন লোৱা আমি সদায় বনাঞ্চলটো ৰক্ষণাবেক্ষণ কৰিম গছ-গছনি কাটিবলৈ নিষিদ্ধ কৰা যাতে কোনো গছ-গছনি কাটিব নোৱাৰে সেই বিষয়ে নজৰ ৰাখিব লাগিব অধিক পৰিমাণে বৃক্ষৰোপণ কৰা আৰু বেছিকৈ গছ ৰোপণ কৰিম গছ-গছনি নিয়মিত যত্ন লোৱা এতিয়া চোৱা বৃক্ষ কেৱল ৰোপণ কৰিলেই নহব হেতুৰ কি কৰিব লাগিব যত্ন ল'ব লাগিব যত্ন কৰিব লাগিব আৰু স্থানীয় লোকক গছৰ মহত্ব বুজাবলৈ আগ্ৰহী হোৱা মানে যাতে মানুহে বুজি পায় যে গছ-গছনি কিহৰ কাৰণে দৰকাৰী তো সেই বিষয়ে যদি জাগ্ৰত কৰিব পাৰো তেতিয়া হলে গছ-গছনি কটাটো কমিব তো সেই বিষয়ে আমি স্টুডেন্ট হিচাপে কিন্তু আমি সেইখিনি কাম কৰিব পাৰো আৰু 8 নম্বৰ কোৱেশ্চনটো চোৱা বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা বনাঞ্চলে কেনেকৈ বৰষুণৰ পৰিমাণ হ্ৰাস কৰে চোৱা এনসারটো এনে ধৰণে লিখিবা বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ভাৰে ফলত কাৰ্বন ডাই অক্সাইডে অধিক পৰিমাণৰ তাপ ধৰি ৰাখে গোলকীয় উষ্ণতা বৃদ্ধি কৰে এই গোলকীয় উষ্ণতাই জলচক্ৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কমায় তুমি এটো আনসার লিখিলেই হৈ যাব মই একেবাৰে ডাইৰেক্টলি কিতাপৰ পৰা এটো লিখিছো গোটেইকেইটা লিখিছো কিতাপৰ পৰা তোমালোকে সেই কাৰণে কৈছে মই তোমালোকে এবাৰ কিতাপটো পঢ়ি লবা তাৰ পিছত তোমালোকে আনসাৰবোৰ চাবা তোমালোকে বুজি পাবা 9 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তোমালোকে নিজে ট্ৰাই কৰিবা আৰু তোমালোকৰ কিতাপত দেই আছে আমাৰ ভাৰতবৰ্ষ আৰু অসমৰ মেপত যিবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ পিছত তোমাৰ অভয়াৰণ্য আছে গোটেইকেইটা ধুনিয়াকৈ তোমাৰ তাতে ডিটেকশন কৰাই আছে তোমালোকে চাই তাৰ পৰা লিখিব পাৰিবা আৰু 10 নম্বৰ চা কাগজ কিয় বচাব লাগে কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ এখন তালিকা প্ৰস্তুত কৰা চা 1 টন মানে হৈছে 1000 কেজি কিলোগ্ৰাম কাগজ বনাবলৈ প্ৰায় 17 জোপা পৈনত গছ মানে পুরত গছ এটা কাটিব লাগে আৰু গছ কাটিলে পৰিবেশ তন্ত্ৰ নষ্ট হয় হে আমি কাগজ কি কৰিব লাগে বচাব লাগে বুজি পালা আৰু তোমাৰ চোৱা ইয়াতে তুমি আৰু কিছুমান কথা লিখিব পাৰিবা যে কাগজ বনাবলৈ হলে কাৰখানাসমূহটো বনাব লাগে তো সেই কাৰখানাসমূহ বনোৱাৰ বাবে তো বহুত ধৰণৰ প্ৰদূষণ হয় তো কাগজ বচালে আমাৰ সেই প্ৰদূষণৰ মাত্ৰা কমে তাৰ পিছত তোমাৰ কাগজ বচালে কাগজ বনাবলৈ যিবোৰ তোমাৰ পানী ইউজ কৰা হয় সেই পানীখিনি তোমাৰ ইউজ কৰাৰ পিছত আৰু সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি তো সেই পানীত ব্যৱহাৰৰ পৰিমাণ কমি আহিব আৰু তোমাৰ কাৰখানাৰ পৰা যিখিনি অলাগতিয়াল ধোঁৱা ওলাই সেই পৰিৱেশ প্ৰদূষণ কৰে গতিকে পৰিৱেশ প্ৰদূষণৰ মাত্ৰা কমিব তুমি এই কথাখিনি ইয়াতে লিখিব পাৰিবা তো কাগজ বচোৱাৰ বিভিন্ন উপায়সমূহ কি কি চোৱা কাগজ আমি বচোৱাম যে হেতুৰ কি উপায় আছে এটো চোৱা কাগজ বচোৱাৰ উপায় কি 1 নম্বৰত লিখিবা কাগজ বচোৱা ব্যৱহাৰৰ যথোপযুক্ত কৰা মানে আমাৰ যেতিয়া দৰকাৰ হয় আমি তেতিয়াহে কাগজ ইউজ কৰিম বিনা কাৰণত আমি কেতিয়াও কাগজ ইউজ নকৰিম কাগজৰ পুনৰাবৰ্তন কৰা মানে তোমাৰ নষ্ট হলে কাগজবোৰ পেলাই নিদি বিভিন্ন ধৰণৰ কাৰখানাসমূহত দিলে হেবোৰ আমি পুনৰাবৰ্তন কৰিব পাৰো বা আকৌ ব্যৱহাৰ কৰিব পাৰো
আধাখিলা লিখা কাগজ পেলাই নিদিয়াকৈ পুনৰ ব্যৱহাৰ কৰা আছে কেতিয়াবা কেতিয়াবা আমাৰ কি হয় আমি কাগজৰ এটা পৃষ্ঠাত লিখো কিন্তু কেতিয়াবা আধা পৃষ্ঠাত লিখা হয় তো আধা পৃষ্ঠাত লিখা হোৱাৰ লগে লগে তোমাৰ কি বাকিখিনি পেলাই দিওঁ সেইবোৰ পেলাই দিব নালাগে সেইখিনি আমি যদি কাটি ৰাখি দিওঁ তেতিয়াহ'লে সেইখিনি আমি আকৌ পিছত মানে ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত বজাৰৰ পৰা সৰু সৰু বস্তুবোৰ কাগজৰে মেৰিয়াই অনাৰ পৰিৱৰ্তে জৈৱ পচনশীল মোনাৰ ব্যৱহাৰ কৰা সা আমি তো বজাৰত গলে সৰু সৰু যিকোনো সৰু সৰু বস্তুবোৰ কাগজত মেৰিয়াই দিয়ে তো আমি কাগজত মেৰিয়াই আনাতকৈ আমি কি কৰিম এটা ঘৰৰ পৰা আমি মানে বেগ এটা লৈ যাম যাতে আমি সেই বেগত কি কৰিব পাৰো সেই বস্তুবোৰ আনিব পাৰো তো কাগজৰ পৰিমাণটো তাতে কম ইউজ হ'ব অদৰকাৰী কথা বা কামৰ কথা লিখা বন্ধ কৰা এনে মানে বহি থাকি অদৰকাৰী কাগজ নষ্ট কৰি লাভ নাই যিবোৰ কথা আমি মুখে মুখে আলোচনা কৰিব পাৰো সেইবোৰ লিখাৰ কোনো দৰকাৰ নাই হেতু কৰিলে আমাৰ কি হ'ব বহু পৰিমাণৰ কাগজ তোমাৰ বাচিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কিতাপ পঢ়িছা তেতিয়াহ'লে এতিয়া আমি আৰম্ভ কৰিছো গুৰুত্বপূৰ্ণ এমসিকিউ বহুতে ইম্পৰ্টেন্ট হয় এমসিকিউবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই এমসিকিউবোৰ মই এনেদৰে সাজি উলিয়াইছো যাতে তোমালোকৰ আজমল সুপাৰবৰ্তী কেন্দ্ৰীয় বিদ্যালয় বা আদৰ্শ বিদ্যালয় এইবোৰ যে এন্ট্ৰেন্স হয় সেই এন্ট্ৰেন্সবোৰতো ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পৰিছে বুজি পাইছানে আৰু আমাৰ সেৱাৰ পৰা যেটো গাইডেন্স দিছে আমি সেই গাইডেন্সৰ হিচাপে মই এই তোমাৰ এমসিকিউবোৰ লিখি উলিয়াইছো তোমালোকে এইবোৰ ভালদৰে চাবা 1 নম্বৰ প্ৰশ্নত কি দিছে চা কোনটো বনাঞ্চল ধ্বংসৰ কাৰণ নহয় এটা খেতিবাতিৰ বাবে মাটিৰ প্ৰয়োজন এটো তো বনাঞ্চল ধ্বংসৰ কাৰণ হয় ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে মাটিৰ দৰকাৰ তো তাৰ কাৰণে মানুহে বনাঞ্চল ধ্বংস কৰে আসবাবপত্ৰ বনোৱাৰ বাবে তাৰ কাৰণেতো মানুহে বনাঞ্চল ধ্বংস কৰে কিন্তু জনসংখ্যা হ্ৰাস কৰাৰ বাবে তোমাৰ জনসংখ্যা হ্ৰাস কৰাৰ কাৰণেতো বনাঞ্চল ধ্বংসৰ কাৰণ হ'ব নোৱাৰে তো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ ডি নম্বৰটো শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো চা কি কৈছে 2 নম্বৰত কৈছে তলৰ কোনটো বনাঞ্চল ধ্বংসৰ পৰিণতি নহয় বুলি কৈছে এটা কথা লক্ষ্য কৰিবা যিবোৰত হয় থাকে আৰু যিবোৰত নহয় থাকে সেইবোৰ কিন্তু বহুত মানে তোমালোকে অলপমান ভালদৰে চাই সেইবোৰ আনসাৰ লিখিবা চা বনাঞ্চল ধ্বংসৰ পৰিণতি কি আছিল গোলকীয় উষ্ণতা বৃদ্ধি এটো হয় জনসংখ্যা বৃদ্ধি এইটো নহয় চা গতে বনাঞ্চল ধ্বংস হলে জনসংখ্যা বাঢ়িব নেকি কিতেও না বাঢ়ে এর শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ আৰু ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হয় এটো তোমাৰ বনাঞ্চল ধ্বংসৰ পৰিণতি হয় কিন্তু এতে কৈছে নহয় বুলি তো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় এটো হয় এতে নহয় কোনটো জনসংখ্যা বৃদ্ধি মানে বনাঞ্চল কাটিলেও জনসংখ্যা হ'ব বা নহলে না হ'ব হয়নে এটো কিতেও তোমাৰ হেতুৰ ওপৰত প্ৰভাৱ নপৰে 3 নম্বৰ প্ৰশ্ন আছে বনাঞ্চল ধ্বংসৰ ফলত উৰ্বৰ মাটি মৰুভূমিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় হেতু কয় মৰুভৱন এটো হিমাস্ত নহয় হিমাস হৈছে মাটিৰ ওপৰত থকা তৰপ উৰ্বৰতা মানে মাটিৰ গুণ আৰু খৰাং মানে যে বৰষুণ নহয় হেতু খৰাং বুলি কওঁ আমি এটো নহয় এতিয়া তাৰ পিছৰ প্ৰশ্নটো চা তাৰ পিছৰ প্ৰশ্নটো হৈছে এটো চা বিভিন্ন পৃথিৱীত বিভিন্ন প্ৰজাতিৰ জীৱ জীয়াই থকা সিহঁতৰ মাজৰ সম্বন্ধ আৰু সিহঁতৰ লগত পৰিৱেশৰ সম্পৰ্কৰ কথা বুজায় ইয়াক কি বুলি কয় ইয়াক কয় কি জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় পৰিৱেশৰ নকয় পৰিৱেশ তন্ত্ৰ নহয় প্ৰাণীকুল নহয় তাক কি বুলি কয় জৈৱ বৈচিত্ৰ্য বুলি কয় মই গোটেইটা অপচন কৈ না থাকো ভিডিওটো এনে ডাঙৰ হৈ গৈছে তোমালোকে অপচনবোৰ চাই লবা পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত থকা জীৱবোৰ এটো কাজিৰঙাৰ জীৱৰ লগত একে এটো নহয় তোমালোকে যদি কিতাপ পঢ়িছা তেতিয়াহলে গম পাবা হিমালয়ৰ জীৱৰ লগত একে এটো নহয় এটো হয় কিন্তু চাবা হিমালয়ৰ জীৱৰ লগত একে হয় আৰু মানাহত থকা জীৱসমূহৰ লগত একে নহয় কিন্তু যিবোৰ পাঁচমাৰী বনাঞ্চলত থকা যিবোৰ জীৱ আছে কেৱল হিমালয়ৰ লগত একে নহয় পশ্চিম ঘাটৰ জীৱৰ লগত একে হয় গতিকে তোমাৰ এৰ শুদ্ধ উত্তৰটো সি নম্বৰ হ'ব ইয়াতে জাস্ট কেৱল হিমালয়ৰ জীৱৰ লগতহে আছে গতিকে এটো শুদ্ধ নহয় এটোই শুদ্ধ কাৰণ এতে দুটা আছে সো হিমালয় আৰু নিম্ন পশ্চিম ঘাটৰ জীৱৰ লগত কি হয় একে হয় কোনটো জীৱ একে হয় যিবোৰ পাঁচমাৰী জীৱমণ্ডলত আছে সেইবোৰ একে হয় তাৰ পিছত 6 নম্বৰ অভয়াৰণ্য কি অভয়াৰণ্য হল প্ৰাণী আৰু আৱাসস্থলীৰ ক্ষতি নগৰ এখন ঠাই হয় এটোই হয় প্ৰাকৃতিক সমল ব্যৱহাৰ কৰে এটো তোমাৰ হয় এটো হৈছে তোমাৰ ৰাষ্ট্ৰীয় উদ্যান পূৰ্বপুৰুষ আৰু জনজাতিৰ পৰম্পৰা ৰক্ষা কৰা ঠাই এটো হৈছে তোমাৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু প্ৰাণী আৰু পৰিৱেশ সম্পৰ্ক ৰক্ষা কৰা ঠাই এটো তোমাৰ ৰাষ্ট্ৰীয় উদ্যান হয় এতে দিয়া আছে ৰাষ্ট্ৰীয় উদ্যান হল ৰাষ্ট্ৰীয় উদ্যান কি হয় ৰাষ্ট্ৰীয় উদ্যান হৈছে তোমাৰ প্ৰাণীয়ে
প্ৰাকৃতিক সমল ব্যৱহাৰ কৰা ঠাই প্ৰাণী আৰু পৰিৱেশ সম্পৰ্ক ৰক্ষা কৰা ঠাই প্ৰাণী আৰু আৱাসস্থলী ক্ষতি নকৰা ঠাই পূৰ্বপুৰুষ আৰু জনজাতিৰ পৰম্পৰা ৰক্ষা কৰা ঠাই তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ য'ত তোমাৰ প্ৰাকৃতিক সমলবোৰ কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটো কৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল কি চোৱা জীৱমণ্ডল সংৰক্ষিত অঞ্চল হেবোৰক কোৱা হয় য'ত তোমাৰ বিভিন্ন জনজাতি আৰু পূৰ্বপুৰুষৰ সকলৰ অস্তিত্ব ৰক্ষা কৰে তো ইয়াৰ এ নাম্বাৰটো কাৰেক্ট হ'ব বাকি কেটা শুদ্ধ নহয় তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি ল'ব পাৰিবা ইয়াৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটো কি কৈছে পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত অভয়াৰণ্য হল তো কৈছে না পৰিভ্ৰমী চৰাইৰ কাৰণে মানে বিখ্যাত কোনটো হয় ইয়াতে পানী দিহিং হয় পবিতৰা হয় দুটা হয় এটা পানী দিহিং আৰু পবিতৰা ইয়াতে পৰিভ্ৰমী চৰাই বহুত আহে বহুত বিখ্যাত হয় এই দুটা 10 নম্বৰ চোৱা কোনখন ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ পোৱা যায় সোণালী বান্দৰ ক'ত পোৱা যায় এটো নামেৰি ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ পোৱা যায় বহুত বিখ্যাত হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যানটো সোণালী বান্দৰৰ কাৰণে 11 নম্বৰ কোৱেশ্চনটো চোৱা পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত আছে কাজিৰঙা আৰু মানাহ এটোতো নাই হাতপুৰা বৰি আৰু পাঁচমাৰী এটো আছে হাতপুৰা নামৰ এটা ৰাষ্ট্ৰীয় উদ্যান আছে বৰি নামৰ অভয়াৰণ্য আছে আৰু পাঁচমাৰী নামৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চল আছে তিনিটা বস্তু তোমাৰ পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ভিতৰত পৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান এটো নাই আৰু 2 নম্বৰ সকল এটো নহয় তো বি নাম্বাৰটো কি হ'ব কাৰেক্ট হ'ব তোমালোকে যদি কিতাপ পঢ়িছা তেতিয়া হলে গম পাবা আৰু কিতাপটো পঢ়িবই লাগিব মানে কিতাপ নপঢ়াকৈ তোমালোকৰ মানে প্ৰবলেম হ'ব তাৰ পিছত নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ আৰু প্ৰাণীক কয় কি বুলি কয় উদ্ভিদকুল আৰু প্ৰাণীকুল বুলি কোৱা হয় নিৰ্দিষ্ট অঞ্চলত আছুতীয়াকৈ পোৱা প্ৰজাতি হল কি থলুৱা প্ৰজাতি এটা নিৰ্দিষ্ট অঞ্চলত যিবোৰ প্ৰজাতি পোৱা যায় হেবোৰক থলুৱা প্ৰজাতি বুলি কোৱা হয় ইয়াৰ পিছত চোৱা এটো 13 নম্বৰ গল এতিয়া আছে আমাৰ 14 নম্বৰ কোৱেশ্চন এটো 14 নম্বৰ কোৱেশ্চনটো কি কৈছে পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ থলুৱা প্ৰজাতি হল এটো কৈছে পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ থলুৱা প্ৰজাতি হৈছে হালগছ এটো আৰু বাকি কেটা কিন্তু থলুৱা প্ৰজাতি নহয় ঘৰ হৈছে কাজিৰঙাৰ সোণালী বান্দৰ হৈছে নামেৰিৰ আৰু বনগৰু হৈছে তোমাৰ ভাৰতৰ মানে পাঁচমাৰীৰ ভিতৰত নাথাকে 15 নম্বৰ কোৱেশ্চনটো ভাৰতৰ থলুৱা প্ৰজাতি কি কেৰকেটুৱা এটো বিৰাটকাই কেৰকেটুৱা এটো হৈছে ভাৰতৰ থলুৱা প্ৰজাতি ভাৰতৰ কাৰণে গৈছে এটো কিন্তু কোনো মানে ৰাষ্ট্ৰীয় উদ্যান বা প্ৰজাতিৰ কথা কোৱা নাই 16 নম্বৰ কোৱেশ্চনটো 16 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰজাতি এটো স্পেচিয়েশন প্ৰজাতি হৈছে তোমাৰ একে ধৰণৰ জীৱৰ মাজত আন্তঃপ্ৰজনন ঘটিব পাৰে বা সিহঁতে নিজৰ নিচিনা জীৱৰ জন্ম দিব পাৰে তো ইয়াতে বিভিন্ন প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি নহয় কাৰণ এতে বিভিন্ন বুলি কৈছে তো একে প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি তো এটো বি নাম্বাৰটো কাৰেক্ট হ'ব একে প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন হ'ব নোৱাৰা বুলি কৈছে তো এটো নহয় আৰু সকলো জীৱৰ মাজত সকলো জীৱটো হ'বই নোৱাৰে কাৰণ প্ৰজাতি একে হ'ব লাগিব তো এটা বি নাম্বাৰটো কাৰেক্ট আনসাৰ হয় 17 নম্বৰ কোৱেশ্চন 17 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ ভাবুকিগ্ৰস্ত প্ৰাণীৰ উদাহৰণ হল ভাবুকিগ্ৰস্ত মানে তোমাৰ যিবোৰ হয় মানে লাহে লাহে শেষ হৈ আছে মানুহে মাৰি পেলাইছে হেবোৰক ভাবুকিগ্ৰস্ত বুলি কয় তো ভাবুকিগ্ৰস্ত উদাহৰণ এতে নহয় বুলি কৈছে নে হয় বুলি কৈছে চোৱা কৃষ্ণ মৃগও তোমাৰ ভাবুকিগ্ৰস্ত জীৱ হয় সোণালী মেকুৰীও ভাবুকিগ্ৰস্ত প্ৰাণী হয় গৰুটো নহয় তো গৰুটো সদায় পাই থাকো আমি গৰুটো ভাবুকিগ্ৰস্ত প্ৰাণী নহয় 18 নম্বৰ ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল কি হাতপুৰা হৈছে ভাৰতৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত থকা মুঠ শিলাগৃহৰ সংখ্যা কিমানটা শিলাগৃহ আছে 55টা শিলাগৃহ আছে তাতে ব্যাঘ্ৰ প্ৰকল্পৰ মূল উদ্দেশ্য কি ব্যাঘ্ৰ প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে বাঘক বচাই ৰখা আৰু সিহঁতক ৰক্ষণাবেক্ষণ কৰা তো এটো আনসাৰ হ'ব ইয়াৰ পিছত চোৱা 21 নম্বৰ কোৱেশ্চন এটো হাতপুৰা ৰাষ্ট্ৰীয় উদ্যানৰ বিপন্নপ্ৰায় উদাহৰণ হল এটো হাতপুৰা ৰাষ্ট্ৰীয় উদ্যানৰ বিপন্ন প্ৰাণীৰ উদাহৰণ হৈছে বাৰহিঙিয়া আগতে বহুত পোৱা গৈছে কিন্তু বৰ্তমান পোৱা নাযায় মানে ইহত লাহে লাহে শেষ হৈ আহি আছে তো এটো হ'ব বাৰহিঙিয়া ভাৰতৰ বিপন্ন প্ৰাণীৰ উদাহৰণ হল ভাৰতৰ বিপন্ন প্ৰাণীৰ কৈছে গতিকে এটো হ'ব তোমাৰ উৰণীয়া কেৰকেটুৱা এটো হৈছে ভাৰতৰ বিপন্ন প্ৰাণী
23 নাম্বাৰ এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে তোমাৰ মোটামুটি তোমাৰ 10 ৰ পিছত যিকেটা এমসিকিউ আলোচনা কৰিলো গুটেকেটা এমসিকিউ বিভিন্ন ধৰণৰ এক্সামত আহিছে এটো রেড ডেটা বুক কি আছে রেড ডেটা বুক তাকে কয় যে তোমার বিপন্ন প্রাণী আর উদ্ভিদৰ কি থাকে নাম লিখা থাকে এটো বিপন্নপ্রায় প্রাণী টকে বিপন্নপ্রায় প্রাণী থকা এখন সমলপুথি এতে কেৱল প্রাণীৰ কথা কৈছে তো এটো নহয় বিপন্ন প্রাণী আর উদ্ভিদৰ নাম থকা এখন সমলপুথি এটো হসা হয় কেৱল বিপন্ন প্রাণী নহয় আৰু কেৱল বিপন্ন উদ্ভিদ এটো কৈছে কেৱল প্রাণীৰ কথা উদ্ভিদৰ কথা এটো গতিকে এটো নহয় গতিকে এটো হ'ব তোমাৰ বি নাম্বাৰটো কারেক্ট হ'ব 24 নাম্বাৰ কোৱেশ্চনটো চোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল 24 নাম্বাৰ প্ৰশ্নটো কৰাৰ আগতে তোমালোকক প্ৰথমতে কৈছিল যে তোমালোকে এইটোৰ এই পাবা পিডিএফ ফাইল পাবা যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এইটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ এনেকে চেপ্টাৰ ওয়াইজ এমসিকিউ গুটেকেটা পাই থাকিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা 24 নাম্বাৰ কোৱেশ্চনটো চোৱা 24 নাম্বাৰ কোৱেশ্চন কি কৈছে কোনটো ঠাইত পৰিভ্ৰমী চৰাই আত্মহত্যা কৰে এটো হৈছে জাতিংগা জাতিংগা নামৰ যেটো ঠাই আছে তাতে তোমাৰ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু তাতে আত্মহত্যা কৰে সুইসাইড কৰে 25 নাম্বাৰ কোৱেশ্চনটো চোৱা 25 নাম্বাৰ কোৱেশ্চনত কৈছে চৰাইৰ পৰিভ্ৰমণৰ কাৰণ কি জলবায়ুৰ পৰিৱৰ্তন আমি আগতে পঢ়িছো 1 টন কাগজ বনাবলৈ প্ৰয়োজন হোৱা উদ্ভিদৰ সংখ্যা কিমানটা আছিল 17টা আৰু পুনৰ বনানীকৰণত কি কৰা হয় গছ ৰোৱা হয় আৰু যতন লোৱা হয় পুনৰ বনানীকৰণ হেতুকে কয় যত আমাৰ গছৰ যতন লোৱা হয় আৰু ই কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে ভিডিওটো শেয়াৰ কৰা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰা আৰু লাইক কৰিবলৈ নাপাহৰিবা ধন্যবাদ আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ